এইবোৰ কি মাংস বইল কৰিছে নেকি? আৰু ভাত এইপিনে চাহ আকৌ এইপিনে চাহ আৰু ভিডিঅ' কৰি আছে। সেইখিনি কি আলু 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 আৰু ৰঙালাও কি হ'ল নালাগে কি নালাগে সেই টোপোলাটো যে ওলমাই থোৱা দেখিছিলে সেইটো মুগা জালি তাত পকা মুগাবিলাক দিয়া আছে। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। মই প্ৰিয়ম পপিয়ে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ? আপোনালোকে নিশ্চয় ভালে আছে। আজি চাওক, মই ইমান ধুনীয়া সেউজীয়া পৰিৱেশ এটাত আছোঁ। এই গৰমৰ দিনত ধুনীয়াকৈ বতাহ আহি আছে। চাওক ইমান ধুনীয়া। আৰু আপোনালোকক দেখুৱাম ইয়ালৈ মই এই জংঘলখনলৈ কেলৈ আহিছোঁ। জংঘল নহয়, গছ গছনি আছে। ইয়ালৈ মই কেলৈ আহিছোঁ আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব। আৰু এইজোপা মোৰ পাছফালে এজোপা মধুৰি গছ দেখিছেনে? কিমান মধুৰি লাগি আছে চাওক। এই আপোনালোকে গছবিলাক ইমান ধুনীয়া ধুনীয়াকৈ কলম দি থোৱা আছে। এইবিলাক ধৰিব পাৰিছেনে? এইবিলাক কি গছ চাওক। চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া। কিমান ধুনীয়া ধুনীয়া গছবিলাক চব কলম দি থৈছে। আপোনালোকে ক'ব পাৰিবনে বাৰু এইবিলাক কি গছ? কমেণ্ট কৰি জনাবচোন চিনি পাইছে যদি। এইবিলাক মুগা আৰু এৰী পলুৱে খোৱা এইবিলাক গছ। এতিয়া কলম দি দিলে যাতে মুগা পলুটো জন্ম হৈ ধুনীয়াকৈ এই পাতবিলাক খাব পাৰে। চাওক কিমান ধুনীয়া। চাওক এই জেগাডোখৰ পৰিৱেশটো দেখুৱাইছোঁ। চাওক চাৰিওফালে গছ গছনিয়ে ভৰা, সেউজীয়া, কিমান ধুনীয়া। এয়া মই এতিয়া আপোনালোকক এই জেগাডোখৰ দেখুৱাবলৈ আহি আছোঁ। বহুত ৰ'দ দিছে যে সেইকাৰণে ছাতি এটা লৈ আহি আছোঁ। এয়া চাওক শাৰী শাৰী গছ। এইবিলাক কলম দি থৈছে। আৰু সেই ওখখিনি যে দেখিছে সেইখিনি কলম দিয়া নাই। আৰু এইপিনে চাওক এইবিলাক কেচেৰু গছ হয়। আৰু সেইখিনি যে দেখিছে ইয়া ছাইডলৈ সেইখিনি আজি এসপ্তাহমানৰ আগত কাটিছে। আৰু অলপ দিনৰ পিছত আৰু 15 দিনমানৰ পিছত ধুনীয়াকৈ পাত ওলাব আৰু তেতিয়া পলুবিলাকে খাব পাৰিব। চাওক কিমান ধুনীয়াকৈ কাটি থৈছে। আৰু গছবিলাক ইমান ধুনীয়াকৈ এয়া ফাৰ্মখনৰ ভিতৰত এইজোপা মধুৰি, কিমান মধুৰি লাগি আছে দেখিছেনে? সৰু গছ। এইবিলাকক কলম দিয়া নাছিলে, অলপ দিনৰ পিছত কলম দিব। চাওক কিমান ধুনীয়া সেউজীয়া। সিহঁতি ফাৰ্মত কাম কৰি আছে দেখিছেনে? চাওক সেইবিলাক গছবিলাক। চাওক এই গছবিলাক ইমান শাৰী শাৰীকৈ ৰোৱা আছে। আৰু এইবিলাক তলত চূণ লগাই থোৱা আছে। গছত চূণ কেলৈ লগাই আপোনালোকে জানেনে? কমেণ্ট কৰি জনাবচোন। এতিয়া মই ইয়ালৈ আহি আছোঁ। সেয়া দূৰত এটা ল'ৰাই কাম কৰি আছে। আৰু এই গছবিলাক চাওক। কেলৈ আহিছোঁ আপোনালোকক দেখুৱাম ইয়ালৈ। চুমনিখনলৈ আহি আছোঁ। এখন মুগা চুমনি বুলি কয়। ইয়াতে মুগা পুহি আছে। আৰু চুমনিখনত মুগাবিলাক কেনেকৈ আছে আপোনালোকক দেখুৱাম। এইবোৰ গছত কি বান্ধি থোৱা আছে দেখিছেনে? এইবোৰ কলপাতেদি, কল পটুৱাই দি এইবিলাক তলটো বন্ধা আছে। কিয় বান্ধে জানেনে? মুগা পলুটো যাতে তললৈ নামি পলাই যাব নোৱাৰে, সেইটো কাৰণে বান্ধ দিয়া আছে। আৰু কিয় বান্ধে কোনোবাই যদি জানে কমেণ্ট কৰি জনাবচোন। ইয়াত কি কৰোঁ আপোনালোকক সকলোখিনি মই পিছৰ ভিডিঅ'টোত ক'ম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। চুমনিখনৰ ভিতৰলৈ সোমাই আহি আছোঁ। এইবিলাক গছ দেখিছেনে? ইয়াত কেনেকৈ পলুবিলাক উঠি উঠি গৈ আছে। চাওক কেনেকৈ বগাই আছে। এইবিলাক দেখিছেনে? এনেকৈ গছৰ ওপৰলৈ সিহঁতি উঠি উঠি গৈ এনেকৈ গৈ পাত খাবগৈ তাত। প্ৰতিডাল গছতে দেখিছে ইমান মুগা পলু আছে। এইবিলাক আপোনালোকে মুগা পলু চিনি পায়নে নাপায়?
আমাৰতো আপাৰ চিনি পায়, আপোনালোকৰ সেইফালে চিনি পায় নাই জনাবচোন। এয়া চাওক, এইবিলাক বগাই আছে মুগাবিলাক। এয়া দেখিছানে? এয়া এনেকৈ প্ৰতিজোপা গছতে এয়া মুগা বগাই আছে, দেখিছে? এতিয়া সিহঁতি যেতিয়া গৰম পাব গছৰ পৰা নামি আহিব সিহঁতি। মুগা চুমনিখনৰ ভিতৰত এইটো দেখিছে নাই, ত্ৰিপালেদি ঘৰ এটা বনাই থৈছে আৰু এইখন চাং এখন বনাই থৈছে, এইবিলাক মুগা ধৰা চালনী। আৰু এই ঘৰটো কিয় বনাইছে জানেনে? ইয়াতে মানুহবিলাকে যেতিয়া মুগা ধৰি ভাগৰ লাগিব বা গৰম উঠিব, অকণমান বহি ইয়াতে কিবা কিবি খাব, সেইটো কাৰণে প্ৰত্যেকখন মুগা চুমনিতে এনেকৈ এটা ঘৰ বনোৱা হয়। এইবিলাক মুগা, এইবিলাক দেখিছেনে? এইবিলাক গছত বগাই আছে। সেয়া চাওক, এইবিলাক বহুত দূৰলৈকে মুগাবিলাক লগোৱা আছে। গছত যে তাতো আছে 3খনমান চালনী। মুগাবিলাক তলৰ পৰা কেনেকৈ বগাই আছে তাত, এনেকৈ ওপৰলৈ এনেকৈ সিহঁতি পাত খাবলৈ গৈ থাকিব। এনেকৈ পাত খাবলৈ সিহঁতি গৈ থাকে। এইবিলাক মুগা এনেকৈ বগাই গৈ আছে, দেখিছে? সিহঁতি কেনেকৈ গছৰ ওপৰলৈকে গৈ আছে চাওক। ইমান ওপৰলৈকে গৈ আছেগৈ আৰু গৈ তাত সিহঁতি গৈ একদম পাত খাবগৈ তাত গৈ। আৰু যেতিয়া সিহঁতৰ পাত খাই আমনি লাগে বা ভাল লাগে, তেতিয়া সিহঁতি এনেকৈ নামি আহে। এয়া সি এনেকৈ মুগা ধৰি আছে, দেখিছেনে? এয়া এইবিলাক চব গছৰ পৰা এটা এটাকৈ আনিছে। এইখিনি এতিয়া জৰা ধৰা কিমান হ'লগৈ? এইখিনি এতিয়া পকিব হ'ল ন? পকিয়ে আছে আৰু এইখিনি পকা ওলাই আছে ন? আজি আৰু এইখিনি কাইলৈ বা আজি পকিব, পৰহিলৈ পকা এইখিনি পকিব আৰু। এয়া চাওক, এনেকৈ গছত বগাই থাকে আৰু এটা এটাকৈ এনেকৈ চালনী আনি থ'ব লগা হয়। এনেকৈ এটা এটাকৈ ধৰি চালনীত পাত থকা গছত আকৌ এই মুগাখিনি লগাই দিওঁ। এইপিনিও আছে ন? সেইপিনি গছজোপা পাত খাই ভাল পোৱা নাই ন, সেইটো কাৰণে নামি আহিছে। এইটো পকিব সময়ত প্ৰায় অলপ মানে হেৰি কৰি আৰু এনেকৈ লৰা মেলা কৰিলেহে সিহঁতৰ হেৰি হয়, সূতাটো দিবৰ কাৰণে। অঁ, এয়া চাওক, বহুত ডাঙৰ ডাঙৰ হ'ল এইখিনি। সিহঁতি পাত খাই ভাল পোৱা নাই। আৰু এটা কথা, সিহঁতৰ বেছি গৰম উঠিলেও সিহঁতি এনেকৈ নামি আহে তললৈ। এয়া আৰু এই মুগাখিনি পুৰঠ হ'ল। এতিয়া আমি মাইকী ওলোৱা বুলি কওঁ ন, জৰা মাইকী ওলোৱা বুলি কওঁ। আৰু এইখিনি কাইলৈ পৰহিলৈ পকা ওলাব, সিহঁতি বাঁহ বান্ধিব। এনেকৈ প্ৰত্যেকজোপা গছৰ পৰা এনেকৈ নামি অহা মুগা। সেয়া চালনীখনত যে লৈ আছিলে, এনেকৈ লগাই দিলে। বলক দেখুৱামগৈ আপোনালোকক ওচৰৰ পৰা। গোটেই পানী আছে। কৈ দিয়া, এয়া মানে পাত থকা গছত লগাই দিছোঁ বুলি। এয়া এতিয়া মানে পাত নাইকিয়া গছৰ পৰা আনি আকৌ ইয়াৰ পাত থকা গছত লগোৱা হৈছে। এইকেইটা যে মোৰ ডাং খুৱাই ৰৈ আছে, এই মুগাকেইটা দেখিছেনে? এইকেইটা জুমা বুলি কয়, মানে ৰখি আছে পকিবৰ কাৰণে। আজি পকা ওলাব সিহঁতি, মেচিয়ৰ্ড হ'ল এইখিনি। এয়া চাওক, কেনেকৈ বগাই আছে চাওকচোন। সিহঁতি সেয়া পাত বিচাৰি ফুৰিছে।
চাওক এতিয়া মুগাটো পকিবৰ সময়ত কিমান ডাঙৰ ডাঙৰ হৈ যায় চব দেখিলে ভয় লাগিব এতিয়া আপোনালোকে এনেকৈ ভিডিঅ'ত ধৰিব নোৱাৰিব এনেকৈ গছলৈ বগাই যাব ইহঁতে দিয়া চালনীখনত দি দিয়া হৈছে যে এয়া মানুহবোৰে কঁঠাল পাৰিছে আমি চাবলৈ আহিছোঁ এইজোপা কঁঠাল গছ এয়া এয়া কঁঠাল অনা হেৰি আকৌ ভিডিঅ' এইটো এইকেইটা মানুহে কঁঠাল পাৰি আছে